কাৰ্যকৰ্তাই যে ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা হিচাপে নহয়, সামাজিক কাৰ্যকৰ্তা হিচাপে প্ৰত্যেকজন কাৰ্যকৰ্তাই সমাজৰ প্ৰত্যেকজন লোকৰ দুখ আৰু কষ্টত থিয় হৈ আহিছে। আজি আমিও গম পাওঁ ভাৰতীয় জনতা পাৰ্টীৰ যিটো সাংগঠনিক ব্যৱস্থা, যে অন্যান্য ৰাজনৈতিক দলে এবাৰ যদি সদস্যতা লয় আজীৱন সদস্য হৈ থাকে, কিন্তু আমাৰ কেনেকুৱা, আমাৰ নৱীকৰণৰ ব্যৱস্থা থাকে, আমাৰ ৰিনিউৱেলৰ ব্যৱস্থা থাকে। আজি আমিও আমাৰ মাজত বহুত পুৰণা কাৰ্যকৰ্তা আছে। আমাৰ সুভাষ দা বহি আছে, চিন্তা কৰি আছে। সুভাষ দাহঁত আছিলে, আমি তেতিয়া সৰু সুভাষ দাহঁতে এই একদম তাহানি যুগৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ কাম কৰি গৈ আছে। আমিও যেতিয়া ভাৰতীয় জনতা পাৰ্টী যোগদান কৰিছিলো, আমি কেতিয়াও ভবা নাছিলো যে এটা সময়ত অসমৰ নিচিনা এখন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীয়ে শাসনলৈ আহিব পাৰিব। কিন্তু আমাৰ দলটোৰ প্ৰতি যিটো শ্ৰদ্ধা, দেশখনক যি ভাল পোৱাৰ ভাৱ আছিল, আমাৰ